তে প্ৰথম কুৱেশ্যনটো আমাৰ হাতত আছে আপোনাৰ বিষয়ে অলপ ক'ব। টেল মি, আপুনি যেতিয়া যাব ডিচিপ্লিন মেইনটেইন কৰি কেনে গুড মৰ্ণিং তাৰ পৰা ধৰক জয় হিন্দ তাৰ পৰাই সাৱধান দি কেনে যেতিয়া আপুনি যাব ভাইবা দিবলৈ, তেতিয়া আপোনাক প্ৰথম কুৱেশ্যন সুধিব পাৰে, টেল মি এবাউট ইউৰ চেল্ফ, মানে আপোনাৰ বিষয়ে অলপ ক'ব। উত্তৰটো আপোনালোকে এনেধৰণে দিব পাৰে, মোৰ নাম আৰ্মি চাহাব, মই নলবাৰী জিলাৰ অমুক গাঁৱৰ নিবাসী। মোৰ শিক্ষাগত অৰ্হতা হৈছে হাই ছেকেণ্ডেৰী পাছ, BA পাছ বা গ্ৰেজুৱেশ্যন বা MCOM কৰিছোঁ, মই অমুক কৰিছোঁ, লগত আছে মোৰ কম্পিউটাৰ কোৱালিফিকেশ্যন। এনেকুৱা ধৰণে আপোনালোকে আপোনালোকৰ হেৰি দিব পাৰে। আৰু মই আছাম পুলিচত যোগ দিয়াৰ বাবে প্ৰস্তুতি লৈ আছোঁ দীৰ্ঘ 5 বছৰ ধৰি, তথাপিও মই চিলেকশ্যন পোৱা নাই। বুজি পাইছে? মানে প্ৰচুৰ প্ৰস্তুতি চলাই আছোঁ, লগতে মই কাম চাম কৰি কিনে প্ৰস্তুতি চলাই আছোঁ, আৰু মই শৃংখলাবদ্ধ, একাগ্ৰ আৰু দেখুৱাৰ বাবে ইচ্ছা থকা ব্যক্তি। এনেধৰণে আপোনালোকে আপোনাৰ বিষয়ে বা তোমাৰ বিষয়ে আপুনি এনেকৈ ক'ব পাৰে। বুজি পাইছে? ছেকেণ্ড কুৱেশ্যনটো হৈছে, আপুনি কিয় অসম আৰক্ষীত যোগ দিব বিচাৰে? হোৱাই ডু ইউ ৱান্ট টু জইন আছাম পুলিচ? বুজি পাইছে? ইয়াৰ এনচাৰটো আপোনালোকে এনেদৰে দিব পাৰে, মই দেশ সেৱা কৰিব বিচাৰোঁ আৰু সমাজত শান্তি ব্যৱস্থা স্থাপন কৰিবলৈ আছাম পুলিচৰ এটা গুৰুত্বপূৰ্ণ অংশ হ'ব বিচাৰোঁ। বুজি পাইছে? আপুনি এনেধৰণে এনচাৰটো দিব পাৰে। অৱশ্যে যিসকল ভাই বন্ধুৱে ইয়াৰ পৰা এনচাৰবোৰ কপি কৰিব, অৱশ্যে কপি নকৰিব, কিয়নো মই এইবোৰ কুৱেশ্যন বহুত মেহনতেৰে বনাইছোঁ। মোৰ অকল ছাবস্ক্ৰাইব আৰু ভিউৱাৰ্ছৰ বাবেহে ভিডিঅ'টো প্ৰভাইড কৰিছোঁ। গতিকে আপোনালোকে প্লিজ ইয়াৰ পৰা কুৱেশ্যন কপি কৰি কিনে আপোনালোকৰ চেনেলত আপলোড নিদিব। বুজি পাইছে? মই কাৰো কপি নকৰোঁ, মই নিজা টেলেণ্টত নিজৰ বিবেকেৰে মই ভিডিঅ' বনাওঁ, আৰু আনকি মই বেলেগৰ ভিডিঅ' কেতিয়াও বেলেগ ইউটিউবাৰৰ ভিডিঅ' চাই কিনে কপি কৰা ল'ৰা মই নহয়। মই নিজৰ টেলেণ্টত ভিডিঅ' দিওঁ। যদি মই তেনেকুৱা কৰিলোঁ হয়, মই ৰেগুলাৰলি ভিডিঅ'ত আপলোড দিব পাৰিলোঁ হয়, কিন্তু মই বেলেগৰ কপি নকৰোঁ। গতিকে মই অকল বেলেগ ইউটিউবাৰসকলক কৈছোঁ যাতে মোৰ কুৱেশ্যনবোৰ চাই কিনে আপোনালোকে আপোনালোকৰ ইউটিউব চেনেলত নিদিয়ে। ছেকেণ্ড কুৱেশ্যনটো হৈছে বন্ধুসকল, আপোনালোকৰ বাবে লৈ আহিছোঁ, হোৱাট ইজ স্পেচিয়েল এবাউট ইউৰ ভিলেজ অৰ ডিষ্ট্ৰিক্ট? আপোনাৰ গাঁও বা জিলাৰ বিশেষত্ব কি? মানে তোমাক সুধিব পাৰে এনেকৈ আপোনাক, যে আপুনি এনেকুৱা ধৰণে এনচাৰ দিব পাৰে, আপোনাৰ গাঁও জিলাৰ বিশেষত্ব হৈছে ইয়াৰ সাংস্কৃতিক ঐতিহ্য, প্ৰাকৃতিক সৌন্দৰ্য, ঐতিহাসিক স্থান। এনেকুৱা ধৰণৰ যিবিলাক স্থান আছে আপোনালোকে ইয়াতে ব্ৰেকেটৰ ভিতৰত আপোনালোকে মেনশ্যন কৰি দিব, যে মোৰ গাঁৱত অমুক নদীটো বৈ গৈছে বা এনেকুৱা তেনেকুৱা, যিয়ে ইয়াক বিশেষ আৰু প্ৰাউড ফিল কৰাইছে। সেয়ে মোৰ স্থান বহুত স্পেচিয়েল, বিশেষত্ব এইটোৱে বিশেষত্ব, মোৰ গাঁৱত এনেকুৱা আছে, বা ডাঙৰ এটা মন্দিৰ আছে বা ডাঙৰ এটা মছজিদ আছে, য'ত আমি বহুত মিলা প্ৰীতিৰে বসবাস কৰি আছোঁ। এতিয়া সেইটোৱে হৈছে মোৰ গাঁৱৰ বিশেষত্ব। আমাৰ গাঁৱত হিন্দু মুছলিমৰ কোনো কাজিয়া নাই, এনেকুৱা ধৰণৰ আপোনালোকে ক'ব পাৰে। বুজি পাইছে? গতিকে যিহেতুকে বন্ধুসকল আছাম পুলিচৰ ABUBৰ বহুত যিবোৰ বহুত হেৰি আছে, কম্পিটিশ্যন বহুত আছে। গতিকে এনেধৰণৰ কুৱেশ্যন আপোনালোকে চাই যাব লাগিব, কিয়নো আপোনালোকে যিহেতুকে কম্পিটিশ্যন বেছি সুধিব পাৰে ন। ঠিক তেনেদৰে 5 নম্বৰ কুৱেশ্যন আমাৰ হাতত আছে, হোৱাট উইল ইউ ডু ইফ ছামৱান ইজ ব্ৰেকিং দ্য ল? যদি কোনোৱে আইন ভংগ কৰে আপুনি কি কৰিব? বুজি পাইছে? এইটো বেষ্ট কুৱেশ্যন, এইটো কুৱেশ্যনটো বেষ্ট কুৱেশ্যন। মই যথোপযুক্ত আইন অনুযায়ী পদক্ষেপ ল'ম। যিবিলাক ইণ্ডিয়ান পেনেল কোড আছে, সেইবিলাকত যিবিলাক অপৰাধীৰ কাৰণে যিটো পানিছমেণ্ট ৰখা আছে, কেনেকৈ কৰিব লাগিব, আপোনাক ট্ৰেইনিংটো দিবই ন। সেনেকুৱা ধৰণৰ আপোনালোকে আইন অনুযায়ী পদক্ষেপ ল'ম বুলি ক'ব লাগিব, আৰু সমস্যাটো ঊৰ্ধ্বতম কৰ্তৃপক্ষক জনাম। আপোনাৰ ছিনিয়ৰ কামাণ্ডাৰ যোনী আছে, কামাণ্ডাৰ ধৰক আপোনাৰ ওপৰত যোনী SI থাকিব বা যিকোনো হাবিলদাৰ থাকিব, সেইবিলাকক আপোনালোকে জনাব লাগিব। বুজি পাইছে? যে এনেকুৱা কৰিছে। ঠিক তেনেদৰে 6 নম্বৰ কুৱেশ্যনটো আছে, হু ইজ দ্য কাৰেণ্ট চিফ মিনিষ্টাৰ অফ আছাম? এইটোতো জানেই সকলোৱে। এনেধৰণৰ এটা জিকে বা দুটা জিকে আপোনালোক সুধিব পাৰিব। মই যি কুৱেশ্যনবোৰ দিছোঁ 100% কি এনেকুৱা ধৰণৰ কুৱেশ্যন সুধিব, যদি একদম ষ্টাফ কৰে, যদি বহুত ষ্ট্ৰিক্ট লগায়, তেতিয়াহ'লে এনেধৰণৰ কুৱেশ্যন সুধিব পাৰে। 7 নম্বৰ কুৱেশ্যন, হোৱাট ইজ দ্য ৰোল অফ পুলিচ ইন মেইনটেইনিং ল এণ্ড অৰ্ডাৰ একৰ্ডিং টু ইউ? আপোনাৰ মতে আইন শৃংখলা ৰক্ষা কৰিবলৈ আৰক্ষীৰ ভূমিকা কি? বুজি পাইছে? আপুনি এইবিলাক কুৱেশ্যন নুসুধিলেও, আপোনাক যদি এইবিলাক কুৱেশ্যন নুসুধেও, আপুনি কি কৰিব, এইবিলাক কথাৰ কুৱেশ্যনবোৰ জনাটো বহুত দৰকাৰী, কিয়নো আপুনি এজন সৈনিক হ'ব বিচাৰি আছে। প্ৰথম এনচাৰটো হ'ব, আৰক্ষীয়ে সমাজত শৃংখলা ৰক্ষা কৰা,
অপৰাধ নিয়ন্ত্ৰণ আৰু জনগণৰ সুৰক্ষা নিশ্চিত কৰাৰ বাবে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। সেইটোৱে হৈছে আৰক্ষীৰ ভূমিকা। বুজি পাইছে? 8 নম্বৰ কুৱেশ্যন হৈছে হোৱাট ইজ ইউৰ বিগেষ্ট গ'ল? আপোনাৰ আটাইতকৈ ডাঙৰ লক্ষ্য কি? আপোনাৰ আটাইতকৈ ডাঙৰ লক্ষ্য কি? এইটো এনচাৰ আপোনালোকে এনেকুৱা ধৰণৰ দিব পাৰে। মোৰ আটাইতকৈ ডাঙৰ লক্ষ্য হৈছে এজন সৎ আৰু দায়িত্ববান আৰক্ষী হৈ দেশ আৰু সমাজৰ সেৱা কৰা। আপোনাৰ আটাইতকৈ ডাঙৰ লক্ষ্য কি? মোৰ আটাইতকৈ ডাঙৰ লক্ষ্য হৈছে এজন সৎ আৰু দায়িত্ববান আৰক্ষী হৈ দেশ আৰু সমাজৰ সেৱা কৰা। বুজি পাইছে? 9 নম্বৰ কুৱেশ্যন যদি কোনোৱে আপোনাক ঘোচ দিবলৈ চেষ্টা কৰে আপুনি কি কৰিব? বৰ্তমান আমাৰ অসমত নিউজ যিবিলাক নিউজ কৰে ন, সেইবিলাকৰ পৰ্টেলবিলাকৰ ট্ৰেণ্ডিং নিউজ হৈছে যে এইটোৱেই টপিক। যদি কোনোৱে আপোনাক ঘোচ দিবলৈ তেতিয়া চেষ্টা কৰে, এইটো আপোনালোকক 100% সুধিব পাৰে যে মই ঘোচ গ্ৰহণ নকৰোঁ আৰু সেই ব্যক্তিৰ বিৰুদ্ধে আইনগত পদক্ষেপ ল'ম। এইটোৱে এনচাৰ, বা আপোনালোকে বেলেগ টাইপতো দিব পাৰে। সকলোৱে নিজা নিজা ব্ৰেইনত, মোৰ ব্ৰেইনত এনেকুৱা ধৰণৰ এনচাৰ আহিছে, গতিকে মই এইটো কৈছোঁ, আপোনালোকে বেলেগ টাইপত ক'ব পাৰে। বুজি পাইছে? 10 নম্বৰ কুৱেশ্যন হাউ ডু ইউ ৱাৰ্ক আণ্ডাৰ প্ৰেছাৰ? গিভ এন এক্সাম্পল। আপুনি চাপৰ মাজত কেনেকৈ কাম কৰে এটা উদাহৰণ দিয়ক। বা আপুনি আৰক্ষী যোগদান কৰাৰ পিছত যদি আপোনাৰ তাত বহুত ডিউটিৰ প্ৰেছাৰ আহে আপুনি কেনেকৈ নিয়ন্ত্ৰণ কৰিব? যে এনেকৈ ধৰণৰ কুৱেশ্যন আপোনাক বনাই সুধিব পাৰে। তেতিয়া আপুনি ক'ব লাগিব মই চাপৰ মাজতো ঠাণ্ডা মূৰে কাম কৰিবলৈ চেষ্টা কৰোঁ। উদাহৰণস্বৰূপে পৰীক্ষাৰ আগৰ দিনবোৰত মই সময় ব্যৱস্থাপনাৰে পঢ়া আৰম্ভ কৰি ভাল ফলাফল লাভ কৰিছোঁ। গতিকে মই টেনশ্যনে নকৰোঁ, মই এইবিলাকত টেনশ্যন নকৰোঁ, যিহেতুকে মই এজন আৰক্ষী হ'বলৈ চেষ্টা কৰিছোঁ। মই এইখিনি পৰ্যায়ত যিহেতুকে মই আহি পাইছোঁ যে ইয়াৰ অন্তৰালত বহুত প্ৰেছাৰ, মই বহুত কষ্ট, বহুত মেহনত কৰিছোঁ। আপোনালোকে এনেকুৱা ধৰণৰ কুৱেশ্যনৰ এনচাৰ দিব পাৰে। যে ইয়াৰ উপৰিও মই 10টামান কুৱেশ্যন আপোনালোকক 10-20টামান আপোনালোকক কুৱেশ্যন প্ৰভাইড কৰিম, যিবিলাক আপোনালোকৰ বাবে খুব প্ৰয়োজন। যে আপোনাৰ নাম কি, তাৰপিছত আপুনি ক'ৰ পৰা আহিছে, তাৰপৰা অসমৰ মুখ্যমন্ত্ৰী কোন, অসমৰ ৰাজধানী ক'ত, তাৰপৰা অসম আৰক্ষীৰ শ্লোগান কি, এইটো আপোনাক কৰিছোঁ উইথ ইউ ফৰ ইউ অলৱেজ। এনেকুৱা ধৰণৰ জনহিত জনসেৱাৰ্থে। বুজি পাইছে? তাৰমানে অসম আৰক্ষীৰ শ্লোগান জনহিত জনসেৱাৰ্থে। অসম আৰক্ষীৰ সঞ্চালক DGP কোন, বৰ্তমান DGP কোন, এইটো আপোনালোকে চাই ল'ব। আপোনাৰ শিক্ষাগত অৰ্হতা কি, এনেকুৱা ধৰণৰ কুৱেশ্যন সুধিব। আপুনি কিয় অসম আৰক্ষীত যোগদান কৰিব বিচাৰে? মই দেশ সেৱা তথা এইটোতো কৈছোঁ আগতে। তাৰপিছত আপোনাৰ সকলোতকৈ ভাল গুণ কি? তাৰপিছত এইকেইটা চাওক, মই শৃংখলাবদ্ধ, দায়িত্বশীল আৰু পৰিশ্ৰমী। আৰু 10 নম্বৰ কুৱেশ্যন আপোনালোকে চাব এনেকৈ এইকেইটা মই এনেই কৈছোঁ, সেইকেইটা স্পেচিয়েল বাৰু, এইকেইটা আপোনালোকে চাই ল'ব। যদি আপোনাক অকলশৰে কৰ্তব্য পালন কৰিবলগীয়া হয় আপুনি কি কৰিব? যদি আপুনি অকলশৰে কৰ্তব্য তেতিয়া আপুনি কি কৰিব? মই সাহসেৰে দায়িত্ব পালন কৰিম আৰু প্ৰয়োজনত সহায় বিচাৰিম। বুজি পাইছে? এনেকুৱা ধৰণৰ কুৱেশ্যন কৰিব। অসমৰ কেইটা জিলা আছে, এনেকুৱা ধৰণৰ আপোনালোকে কুৱেশ্যন চাই ল'ব। এটা ভাইভাত একচুৱেলি জিকে সোধেই। ময়ো যিহেতুকে আছাম ৰাইফলছত ভাইভা দিছিলোঁ, তেতিয়া এনেকুৱা ধৰণৰ জিকে মাজে মাজে সুধি দিয়ে। বৰ্তমান ভাৰতৰ ৰাষ্ট্ৰপতি কোন? তাৰপিছত আছে আপোনাৰ অসমৰ জনপ্ৰিয় জাতীয় উৎসৱ কি? এইটোতো জানে, আমি অসমীয়া নহওঁ দুখীয়া, বিহু। এইটো 14 নম্বৰ কুৱেশ্যন আপুনি শাৰীৰিকভাৱে কেনেকুৱা? মই সুস্থ আৰু সক্ৰিয় আৰু দৈহিক ব্যায়াম কৰোঁ। এনেকুৱা ধৰণৰ চাই ল'ব। যদি কোনো লোকে আইন উলংঘন কৰে আপুনি কি কৰিব? এইটো দেখিছে, মই কৈছোঁ আগতে। গতিকে